নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24x7ত। অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ অধীনত চলি থকা ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ খেল সমাৰোহ খেল মহাৰণ 2.0 জিলাৰ পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। চামধৰা হাইস্কুল খেলপথাৰত 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ফুটবল প্ৰতিযোগিতাৰ অন্তিম দিনা মহিলাৰ 17 বছৰৰ অনূৰ্ধ্ব ফুটবল খেল অনুষ্ঠিত হয়। চূড়ান্ত খেলত ঢেকিয়াজুলি দলে নদুৱাৰ দলক 2/0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ সন্মান লাভ কৰে। চূড়ান্ত খেলৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ আয়োজক শ্ৰীযুত অংকুৰ ভৰালীয়ে। উপস্থিত থাকে পূব শোণিতপুৰৰ ক্ৰীড়া সন্থাৰ সম্পাদক জামাল উদ্দিন আহমেদ, ফুটবল সম্পাদক জাকিৰ হুছেইন। বিজয়ী আৰু বিজিত দলক বঁটা বিতৰণ কৰে শোণিতপুৰ জিলাৰ উপ আয়োজক শ্ৰীযুত ৰাজ বৰুৱা, অসম ফুটবল সন্থাৰ ৰেফাৰী বোৰ্ডৰ সদস্য মুজাহিদ ৰাজা আৰু জিলা ক্ৰীড়া বিভাগৰ বিষয়া প্ৰাঞ্জল দিহিঙীয়া। শোণিতপুৰৰ পৰা ঋষি চেত্ৰী প্ৰতিবেদন। খেল মহাৰণ দ্বিতীয় সংস্কৰণৰ আমাৰ শোণিতপুৰ জিলাৰ জিলা পৰ্যায়ৰ খেলসমূহ আজি সমাপ্ত হ'ব। আমি 3দিনীয়াকৈ পাতিছিলোঁ 8, 9, 10। আমাৰ গাঁও পঞ্চায়ত পৰ্যায়ত প্ৰায় 2 লাখতকৈ অধিক প্ৰতিযোগীয়ে পঞ্জীয়ন কৰাৰ পিছত 1 লাখৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে। ইয়াৰ পিছত আমাৰ 5টা বিধানসভা সমষ্টি পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ'ল আৰু তাৰপিছত তাৰ পৰা নিৰ্বাচিত হোৱাখিনি জিলা পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিলে। আমাৰ ইতিমধ্যে এথলেটিক্স, চেছ, ভলীবল, কাবাডী আৰু চাইক্লিং আৰু আজি আমাৰ ফুটবলৰ আণ্ডাৰ-17 মহিলাৰ ফাইনেল, ছোৱালীৰ ফাইনেলখন হৈ আছে। সকলোখিনি খেল সুকলমে হৈ গৈছে আৰু অহা কাইলৈ মাণ্ডলিক পৰ্যায় অৰ্থাৎ জোনেল পৰ্যায়ত 4খন জিলাৰ দৰং, ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথৰ আমাৰ সাঁতোৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। মই আশা কৰিছোঁ যে ইয়াত যিসকল প্ৰতিযোগীয়ে জিকিবলৈ সক্ষম হৈছে তেওঁলোকে ৰাজ্যিক পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। ধন্যবাদ।